আমি 2004 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অহা অংকৰ প্ৰশ্ন কাকতখনৰ বিষয়ে আলোচনা কৰি আছোঁ। আজি আমি 8 নম্বৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম। 8 নম্বৰ প্ৰশ্নটো হ'ল, যদি a1x প্লাছ থ্ৰাইছ y প্লাছ c1 ইকুৱেল 0 আৰু a4x প্লাছ b2y প্লাছ c2 ইকুৱেল 0 সমীকৰণজোৰৰ এটা অদ্বিতীয় সমাধান থাকে, তেন্তে 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব। এতিয়া আমাৰ দুটা সমীকৰণৰ এটা অদ্বিতীয় সমাধান থকাৰ চৰ্তটো আছিল কি, সেইটো আমি জানিব লাগিব। এইটো আছিল a1 বাই a2 নট ইকুৱেল b1 বাই b2। ইয়াত a1 হ'ল প্ৰথম সমীকৰণটোৰ xৰ হওক আৰু a2 হ'ল দ্বিতীয় সমীকৰণটোৰ xৰ হওক। b1 প্ৰথম সমীকৰণটোৰ y হওক, b2 দ্বিতীয় সমীকৰণটোৰ y হওক। যদি আমি ভেলুবোৰ বহুৱাই দিলে প্ৰথম সমীকৰণটোৰ xৰ হওক হ'ল a1 আছে, a1, a2ৰ ভেলু দ্বিতীয় সমীকৰণটোৰ xৰ হওক 4 ইজ ইকুৱেল নট b1 মানে প্ৰথম সমীকৰণটোৰ y হওক 3 ডিভাইড বাই b2 দ্বিতীয় সমীকৰণটোৰ y হওক b2 আছে। ক্ৰছ মাল্টিপ্লাইং উই গেট a1 b2 নট ইকুৱেল 4 3 গুণ 12, অৰ্থাৎ a1 b2ৰ পূৰণফল 12 হ'ব নোৱাৰে। এতিয়া আমাৰ দিয়া থকা অপশ্যনবোৰৰ ৰিজাল্টবোৰ আমি পৰীক্ষা কৰিম। এই অপশ্যনটোত দিয়া আছিল a1 3 b2 4, দুইটাৰ পূৰণফল 3 4 গুণ 12, গতিকে 12 হ'ল যেতিয়া a2 হ'ব নোৱাৰে শুদ্ধ উত্তৰ। b2ত দিয়া আছে a1 12 b2 1, পূৰণফল 12 1 গুণ 12, গতিকে b2 হ'ব নোৱাৰে শুদ্ধ উত্তৰ। চি অপশ্যনত দিয়া আছে a1 4 b2 3, দুইটাৰে পূৰণফল 4 3 গুণ 12, গতিকে এইটো c2 হ'ব নোৱাৰে। ডিটোত দিয়া আছে a1 5 b2 1, দুইটাৰে পূৰণফল 5 1 গুণ 5, গতিকে এইটো 12 নহয়, গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ। 9 নম্বৰ প্ৰশ্নটো আছে, x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব। আমাৰ 4টা অপশ্যনৰ শুদ্ধ অপশ্যনটো উলিয়াব লাগে। আমি জানো যে x অক্ষত y কোঅৰ্ডিনেট সদায় 0 হয়, গতিকে আমাৰ a অপশ্যনত দিয়া আছে y কোঅৰ্ডিনেট 0, গতিকে এইটোৱে হ'ব শুদ্ধ উত্তৰ। 10 নম্বৰ প্ৰশ্নটো দিয়া আছে, দ্বিঘাত বহুপদ px ইকুৱেল 4x² - 1ৰ শূন্যকেইটাৰ যোগফল হ'ব। এটা দ্বিঘাত বহুপদ ৰাশিৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো হ'ল ax² + bx + c। এইটো আমি যদি px বুলি লিখো, এইটো শূন্য দুটাৰ যোগফল হ'ল মাইনাছ b বাই a, এইটো হ'ল সূত্ৰ। এই কথাটো আমি মনত ৰাখিব লাগিব। গতিকে আমাৰ দিয়া থকা বহুপদ ৰাশি px-টো আমি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখি পাওঁ 4x² - 1, এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিলে হ'ব 4x² + 0 × x + -1, গতিকে শূন্য দুটাৰ যোগফল হ'ব মাইনাছ b বাই a, মাইনাছ b মানে xৰ হওক কি দিয়া আছে 0, 0 বাই a মানে x² হওক 4, অৰ্থাৎ 0 হ'ব। শুদ্ধ উত্তৰটো হ'ব বি অপশ্যন। নেক্সট প্ৰশ্নটো দিছে, √2 √8 √18 √32 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ
ফাৰ্ষ্ট টাইম এই প্ৰগতিটোৰ আমি সাধাৰণ অন্তৰ উলিয়াই ল'ম। সাধাৰণ অন্তৰ কেনেকৈ উলিয়াই, যে দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰি আমি সাধাৰণ অন্তৰ উলিয়াব পাৰোঁ। গতিকে আমি সাধাৰণ অন্তৰ উলিয়াই ল'ম দিয়া থকা সমান্তৰ প্ৰগতিটোৰ। প্ৰথম পদটো দিছে স্কুৱাৰ ৰুট 2, দ্বিতীয়টো দিছে স্কুৱাৰ ৰুট 8। স্কুৱাৰ ৰুট 8টো আমি লিখিব পাৰোঁ 2 into 4, 4 স্কুৱাৰ ৰুট 2, টুৱাইচ স্কুৱাৰ ৰুট 2। গতিকে সাধাৰণ অন্তৰ হ'ব চি ডি, কমন ডিফাৰেঞ্চ চি ডি বুলি লিখিলোঁ। চি ডি কি হ'ব, টুৱাইচ স্কুৱাৰ ৰুট 2 মাইনাছ স্কুৱাৰ ৰুট 2 ইকুৱেল স্কুৱাৰ ৰুট 2। তাৰমানে আমাৰ দিয়া থকা সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ হ'ল স্কুৱাৰ ৰুট 2। এতিয়া আমাৰ এই অপশ্যনটোত দিছে 2, 4, 6, 8ৰ সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰতকৈ ডাঙৰ বুলি কৈছে। এইটোৰ কমন ডিফাৰেঞ্চ কি হ'ব আমি চাই ল'ম। চি ডি 4 minus 2 equal 2 হ'ব। 2টো স্কুৱাৰ ৰুট 2তকৈ ডাঙৰ। আমাক কৈছে 2, 4, 6, 8 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰতকৈ ডাঙৰ। এতিয়া স্কুৱাৰ ৰুট 2টো ডাঙৰ নহ'ল, সৰুহে হ'ল। গতিকে এইটো হ'ব নোৱাৰে। আমি এইটো এনেদৰেও লিখিব পাৰোঁ, not greater than, স্কুৱাৰ ৰুট 2 not greater than 2। বিটোৰ সাধাৰণ অন্তৰ কি হ'ব, বিটোৰ সাধাৰণ অন্তৰ দিয়া আছে স্কুৱাৰ ৰুট 32। 32টো আমি লিখিব পাৰোঁ স্কুৱাৰ ৰুট 2 into 16 is equal 16ৰ স্কুৱাৰ ৰুট 4, 4 স্কুৱাৰ ৰুট 2 আৰু দিছে স্কুৱাৰ ৰুট 18। 18টো লিখিব পাৰোঁ 2 into 9, 9ৰ স্কুৱাৰ ৰুট 3, 3 স্কুৱাৰ ৰুট 2। তাতে বিৰ চি ডি হ'ব কিমান, কমন ডিফাৰেঞ্চ 3 স্কুৱাৰ ৰুট 2 মাইনাছ 4 স্কুৱাৰ ৰুট 2 ইজ ইকুৱেল মাইনাছ স্কুৱাৰ ৰুট 2। এইটো কৈছিল যে আমাৰ বিটোত স্কুৱাৰ ৰুট 32, স্কুৱাৰ ৰুট 18, স্কুৱাৰ ৰুট 8 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰৰ লগত সমান। মাইনাছ স্কুৱাৰ ৰুট 2 নট ইকুৱেল স্কুৱাৰ ৰুট 2, এইটো ইকুৱেল নহয়, সমান নহয়। বি চি, চিটোত কি কৈছে, স্কুৱাৰ ৰুট 50, স্কুৱাৰ ৰুট 98, স্কুৱাৰ ৰুট 162 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰৰ লগত সমান। এতিয়া এই প্ৰগতিটোৰ সাধাৰণ অন্তৰটো উলিয়াই চাওঁ। আমাৰ প্ৰথম পদটো দিয়া আছে স্কুৱাৰ ৰুট 50, 50টো লিখিব পাৰোঁ 2 into 25, 25ৰ স্কুৱাৰ ৰুট 5, 5 স্কুৱাৰ ৰুট 2। নেক্সট দিছে 98, স্কুৱাৰ ৰুট 98, 98টো লিখিব পাৰোঁ 2 into 49, 49ৰ স্কুৱাৰ ৰুট 7, 7 স্কুৱাৰ ৰুট 2। এতিয়া চি ডি হ'ব, কমন ডিফাৰেঞ্চ হ'ব কি 7 স্কুৱাৰ ৰুট 2 মাইনাছ 5 স্কুৱাৰ ৰুট 2, অৰ্থাৎ টুৱাইচ স্কুৱাৰ ৰুট 2 নট ইকুৱেল টু স্কুৱাৰ ৰুট 2। আমাৰ দিয়া থকা সমান্তৰ প্ৰগতিটোৰ কমন ডিফাৰেঞ্চৰ সমান নহয়। গতিকে চিটো হ'ব নোৱাৰে। ডিটোৰ কমন ডিফাৰেঞ্চ কি হ'ব, চি ডি। ডিটোত কৈছে যে 1 by স্কুৱাৰ ৰুট 2 0 মাইনাছ 1 by স্কুৱাৰ ৰুট 2 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰতকৈ ডাঙৰ। এইটো চি ডিটো কিমান হ'ব, 0 মাইনাছ 1 by স্কুৱাৰ ৰুট 2, অৰ্থাৎ মাইনাছ 1 by স্কুৱাৰ ৰুট 2। নিগেটিভ সংখ্যা পজিটিভ সংখ্যাতকৈ সদায় সৰু, গতিকে লেছ দেন স্কুৱাৰ ৰুট 2। অৰ্থাৎ এইটো সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰটো আমাৰ দিয়া থকা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ স্কুৱাৰ ৰুটতকৈ সৰু। অৰ্থাৎ ডি অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। নেক্সট প্ৰশ্নটো হ'ল, এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হ'ল আৰু উন্নতি 10% হ্ৰাস কৰা হ'ল, গতিকে ত্ৰিভুজটোৰ নতুন কালি হ'ব। ত্ৰিভুজৰ কালিটো আমি কালিৰ ফৰ্মুলাটো হ'ল হাফ ইনটু বেছ ইনটু হাইট, অৰ্থাৎ হাফ পূৰণ ভূমি পূৰণ উন্নতি। এইটো নতুন ত্ৰিভুজটোৰ কালি হ'ব
নতুন ত্রিভুজটোৰ কালি হ'ব হাফ ইনটু বেছ কিমান 10 শতাংশ বঢ়াই দিয়া হৈছে গতিকে 10 শতাংশ বি প্লাছ বি ইনটু 10% ইনটু উন্নতি 10 শতাংশ হ্ৰাস কৰা হৈছে এইচ মাইনাছ এইচ ইনটু 10% এইটো হ'ব হাফ ইনটু বি প্লাছ 10% মানে বি ইনটু 10/100 ইনটু এইচ মাইনাছ এইচ ইনটু 10/100 0 0 কাটি গ'ল 0 0 কাটি যাব হাফ ইনটু বি আৰু বি প্লাছ b/10 হ'ব ইয়াত এটা 0 ৰৈ গৈছিল ইনটু এইচ মাইনাছ h/10 এটা 0 কাটি যাব এইটো যোগ কৰিলে পাম 10 ইনটু বি 10b প্লাছ b 11b 11b/10 ইনটু 10 into h 10h minus h 9h/10 is equal half into b into h into 11 আগুণ 99 10 আগুণ 100 অৰ্থাৎ আগৰ ত্ৰিভুজটোৰ কালি into 99/100 অৰ্থাৎ নতুন ত্ৰিভুজটোৰ কালি আগৰ ত্ৰিভুজটোৰ কালিৰ 99/100 গুণ অৰ্থাৎ 100ৰ 1 কম অৰ্থাৎ 1% কম মানে হ্ৰাস গতিকে বি অপশ্যনটো শুদ্ধ উত্তৰ হ'ব 1% হ্ৰাস হ'ব